শ্ৰীমতী কৰবী সন্দিকৈ গগৈ যোৱা 7 আগষ্টৰ সন্ধিয়া 8 বজাৰ পৰা মানে নিৰুদ্দেশ হৈ আছে। আৰু তেখেতক আমি বহুত বিচাৰ খোচাৰ কৰিছোঁ। 3খনকৈ থানাত আমি এজাহাৰো দিছোঁ, কিন্তু কোনো ধৰণৰ কেছ তেখেতসকলে লোৱা নাই। এতিয়া কাৰ লগত গৈছে, কেনেকৈ গ'ল, সেইটো আমি বিশেষকৈ সঠিককৈ নাজানো। আৰু এতিয়া বিচাৰি আছোঁ আমি তেখেতক, কিন্তু তাই জীয়াই আছে নে মৰি আছে আমি সেইটোও নাজানো। কোনো ধৰণৰ ফোন কল কৰা নাই, আমালৈও কৰা নাই। তাই বাইক ভনীয়েক আছে, তাহাঁতলৈও কল কৰা নাই, মাক দেউতাকলৈও কল কৰা নাই। সেইটো কাৰণে বৰ আমি চিন্তাত পৰিছোঁ, বিমোৰত পৰিছোঁ। আমি বিচাৰিছোঁ ইয়াৰ যোগেদি যাতে তাই যদি কোনোবাই যদি সন্দেহ পায় আমাক মানে জনাই দিলে মানে আমি ভাল পাম। পোষ্টাৰিং কৰিবৰ কাৰণে মই বনাইছিলোঁ, কাৰণ কেলৈ মই বিচাৰি একদম হাবাথুৰি খাই গৈছোঁগৈ। বিভিন্ন জেগাত গৈছোঁ, বিভিন্ন ঠাইত গৈছোঁ, বহুত পইচাও খৰচা কৰিছোঁ। মানুহক ইঘৰ ইটো মানুহক সুধিছোঁ। এতিয়া ভাবিছোঁ আমি যিবিলাক আমাৰ সন্দেহযুক্ত ঠাই আছে, য'ত আমি সন্দেহ কৰিছোঁ ধৰক তাত থাকিব লাগে নেকি, তেনেকুৱাবিলাক জেগাত ঠাইতে আমি লগামগৈ ভাবিছোঁ। গুৱাহাটীতো বিচাৰিছোঁ, গুৱাহাটী আপোনাৰ যিবিলাক ধৰক আপোনাৰ হেৰি থাকে, কি বুলি কয়, হোটেল থাকে, লজ থাকে, সেইবিলাকতো আমি গৈ বিচাৰিছোঁগৈ, কিন্তু ক'তে একো সুমূৰ্ত পোৱা নাই এতিয়ালৈকে। তাই ভনীয়েকলৈ ফোন কৰিছিলে যে মানে তাই ডিব্ৰুগড় গুচি যাব আৰু তাইক মানে কি হৈ গ'ল নিবহি লাগে। তেতিয়া ভনীয়েকে ক'লে মোৰ স্কুটিখন নাই, স্বামীয়ে লৈ গৈছে, গতিকে মই বেলেগ গাড়ী এখন পঠাই দিওঁ নেকি। তেতিয়া তাই ক'লে যে নহয় বোলে, মই বেলেগ গাড়ী এখন মাতি ল'ম, তেনেকৈ গুচি যাম। আৰু তেনেকৈয়ে তাই ঘৰৰ পৰা যোৱা, মই আমাৰ ঘাই ঘৰলৈ গৈছিলোঁ মোৰ ল'ৰাটোৰ সৈতে। তাৰপিছত ঘাই ঘৰলৈ গুচি যাওঁতে তেতিয়া বৌয়ে ফোন কৰি পিনে কৈছে ৰিংকি নাই বোলে, ক'ৰবালৈ গুচি গৈছে। ঠেঙাল সেউজী মহিলা সমিতিৰ সম্পাদিকা, গ্ৰাম্য সংগঠনৰ আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ সম্পাদিকা, আৰু মানে কি হ'ল আমাৰ অসম চৰকাৰৰ যিটো হেৰি আছে, এইটো কি বুলি কয় আপোনাৰ জীৱিকা অভিযান বুলি যিটো আঁচনি আছে, সেই আঁচনি ক্লাষ্টাৰ মানে কি হৈ গ'ল, তিনিঠেঙীয়া ক্লাষ্টাৰৰ তেখেত মানে কি আছিলে আপোনাৰ সভানেত্ৰী আছিলে। যদিও তাই য'তেই আছে ঘূৰি আহক, ঘৰলৈ ঘূৰি আহক, অন্ততঃ মাতৃ হিচাপে এটা ল'ৰাৰ প্ৰতি যিটো দায়িত্ব থাকে, সেই দায়িত্ব পালন কৰিব লাগে। কাৰণ মাতৃ অবিহনে সদায় ল'ৰা, এটা সন্তানৰ মানে ভৱিষ্যত সদায় অন্ধকাৰ, আপোনালোকে জানেই।